নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক জুলাই মাহৰ শেহতীয়া বিজ্ঞাপন লৈ আহিছোঁ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ যিসকল কেণ্ডিডেটছ এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই সদায় আপ টু ডেট নিউজ আপোনালোকক আপ টু ডেট চাকৰিৰ বিজ্ঞাপনসমূহ দিবলৈ চেষ্টা কৰোঁ গতিকে ইচ্ছুক কেণ্ডিডেটছ যিসকলে চাকৰিৰ কাৰণে বিজ্ঞাপন বিচাৰি থাকে সেইসকল কেণ্ডিডেটছৰ কাৰণে মই বহুতো কষ্ট কৰি ভিডিঅ'সমূহ বনাই আছোঁ গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জুলাই মাহৰ শেহতীয়া বৃহৎ নিযুক্তি শিক্ষাগত অৰ্হতা ইয়াতে কোৱালিফিকেশ্যন কিমান লাগিব HSLCৰ কাৰণেও আনি লৈ আহিম HSৰ কাৰণে গ্ৰেজুৱেশ্যনৰ কাৰণে যিমানখিনি পাৰোঁ গোটেইখিনি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে আপোনালোকৰ কাৰণে মই বিজ্ঞাপনসমূহ লৈ আহি আছোঁ অসমৰ সকলো জিলাৰ পৰাই এই চাকৰি কৰিব পাৰিব গতিকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড সোনকালে আবেদন কৰক চাওক ইয়াতে এডভাৰটাইজটো হৈছে Government of Assam Office of the District Social Welfare Officer গোৱালপাৰা পোষ্টটো গোৱালপাৰাৰ পৰা আহিছে এইটো আপোনালোকৰ লাষ্ট ডেট হ'ব 28 জুলাই আপোনালোকৰ লাষ্ট ডেট ইয়াতে আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউত 28 তাৰিখে গ'লেই হ'ল যিখিনি গোৱালপাৰাৰ লোকেল আছে সেইখিনিৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব ইয়াতে চাওক নেম অফ দ্য পোষ্ট ইয়াতে তিনিটা পোষ্ট আছে টোটেল ইয়াতে এটা আছে ওয়ার্কার এটা আছে কাউন্সিলার আৰু এটা আছে সিকিউরিটি গার্ড গতিকে টোটেল তিনিটা পোষ্ট হয়নে ইয়াতে আপোনালোকৰ যেটো ওয়ার্কার আছে তাতে আছে 25000 টকা দৰমহা এটো আছে আপোনালোকৰ 28/7/2026 9টাৰ পৰা 11:30 লৈ আপোনালোকৰ ইন্টাৰভিউ হ'ব তাৰ পিছত আছে কাউন্সিলার ইয়াতে আছে এটা পোষ্ট 25000 টকা দৰমহা 28/7 মানে জুলাইৰ 28 তাৰিখে ইয়াতে 9:30 পৰা 11:30 লৈ আকৌ সিকিউরিটি গার্ড ইয়াতে আপোনালোকৰ ফিক্স দৰমহা হ'ব 12000 টকা ইয়াতে 28/7/2026 ইয়াতেও 9:30 পৰা 11:30 লৈ গতিকে ইচ্ছুক কেণ্ডিডেট সকলে অতি সোনকালে আপোনালোকে প্ৰিপেয়াৰ হৈ লওক ইয়াৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ কি আহিব পাৰে হেতুৰ ওপৰত অলপ গুৰুত্ব দি ভালকে ৰিসাৰ্চ কৰক ইয়াতে চাওক আপোনালোকক ইয়াতে গোটেইখিনি দি দিছে Any woman having a bachelor in law, social worker, sociology, social science, philosophy with at least 3 years experience. ইয়াতে 3 বছৰৰ এক্সপিৰিয়েন্সৰ কথা কৈছে তাৰ পিছত ইয়াতে কোৱালিফিকেশ্যন গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব জেনাৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ইয়াতে দা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ মে ৰিপৰ্ট দা ভেনু ফৰ ইণ্টাৰভিউ বিটুইন 9:30 পৰা 11:30 লৈ হ'ব এইখিনি গোটেইখিনি ওপৰত মই জনাই দিছোঁ বাকি চাওক ইয়াতে স্ট্যান্ডার্ড এপ্লিকেশন ফ্রম আসাম গেজেট পার্ট 9 ইয়াতে আপোনালোকে কি কৈছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব গোটেইখিনি ইয়াতে দি দিছে গতিকে স্ট্যান্ডার্ড ফর্মত জৰিয়তে আপোনালোকে এপ্লাই কৰি পোষ্ট অফিসত পঠাব লাগিব আৰু ৱাক এণ্ড ইণ্টাৰভিউ হিদিনা আপোনালোকে গৈ ইণ্টাৰভিউ দিলে হৈ যাব আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে ঠিক আছে কিবা সুধিব লগা থাকিলে জানিব লগা থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিব